নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ধাতু আৰু অধাতু। তোমালোকৰ চেপ্টাৰ যিটো 3 মেটেৰিয়েলছ এণ্ড নন মেটেৰিয়েলছ, তোমালোকৰ যিমান MCQ, যিমান মাল্টিপল চইচ কুৱেশ্যনছ তোমালোকৰ ধাতু আৰু ধাতুৰ পৰা অহাৰ সম্ভাৱনা আছে, প্লাছ তোমালোকৰ কমপ্লিট লেচনটোৰ পৰা কেনেকুৱা ধৰণৰ MCQ ওলাব, গোটেইখিনি কথা আজিৰ এইটো ক্লাছতে ডিছকাশ্যন কৰিম। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু স্কিপ কৰি নাচাবা। তোমালোকৰ SSLC এক্সামত তোমালোকৰ 45% মাৰ্কছ, কিমান মাৰ্কছ ক'লো, 45% মাৰ্কছ তোমালোকৰ আহিব MCQ পৰা। সেইটো কাৰণে তোমালোকৰ যিমানকেইটা লেচন আছে গোটেই চিলেবাছখনত ছায়েন্সত, তোমালোকে প্ৰত্যেকটো লেচনৰে যিবিলাক MCQ বিলাক এক্সট্ৰা এটা বহি বনাই পিনে সেই বহিবিলাকত লিখি মনত ৰখাবলৈ চেষ্টা কৰিবা, যাতে তোমালোকৰ কোনো এটাও MCQ যাতে মানে বাকী থাকি নাহে মানে পৰীক্ষাত। আৰু সেইটো কাৰণে তোমালোকে নিজে প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে। ইয়াৰ লগতে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান বিষয়টো অলপ টান পোৱা, আৰু যদি তোমালোকে ঘৰতে বহি অনলাইন ভিত্তিত বিজ্ঞান বিষয়টো সম্পূৰ্ণৰূপে আমাৰ ফালৰ পৰা হোৱাটছএপ যোগেদি যদি পঢ়িব বিচৰা, তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নম্বৰ দিয়া গৈছে, এই নম্বৰটো তোমালোকে আমাক যোগাযোগ কৰিব পাৰা। আমি তোমালোকক প্ৰত্যেকটো পাঠ ভাল ধৰণে বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন, লগতে তোমালোকৰ স্পেচিয়েলি MCQখিনি আমি তোমালোকক কৰোৱাই দিওঁ, যিবিলাক কৰি মেলি তোমালোকে পৰৱৰ্তী পৰ্যায়ত স্কুলৰ নতুবা SSLCৰ যি এক্সাম, সেই এক্সামবিলাকত তোমালোকে ভাল ধৰণে অৱতীৰ্ণ হ'ব পাৰিবা। ইয়াৰ লগতে তোমালোকৰ যদি কোনোবাই এই MCQখিনিৰ PDF টো ডাউনলোড কৰিব বিচৰা, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা, তাত এটা লিংক দিয়া গৈছে। সেই লিংকত ক্লিক কৰি তোমালোকে 10ম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ গোটেই MCQৰ যিখন PDF, যিটো ই-বুক, সেই ই-বুকটো তোমালোকে ডাউনলোড কৰিব পাৰিবা। এতিয়া ব'লা আমাৰ আচল ক্লাছলৈ আগবাঢ়ো। যদি কোনোবা আগ্ৰহী হয় আমাৰ লগত যোগ হৈ পঢ়িবৰ কাৰণে, তোমালোকে আমাক হোৱাটছএপত যোগাযোগ কৰিব পাৰা। মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পিছত আমি তোমালোকক সম্পূৰ্ণভাৱে সহায় আগবঢ়াম। অ'কে, চ' 1 নম্বৰ কুৱেশ্যনটো মন কৰা যে তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু। এতিয়া ঘাত সহনশীল ধাতু মানে কি? যিবিলাক ধাতু, উদাহৰণস্বৰূপে কি, সোণ, গ'ল্ড, যিবিলাক ধাতুৱে অত্যাধিক পৰিমাণৰ ঘাত সহন কৰিব পাৰে, সেইবিলাকেই হৈছে ঘাত সহনশীল ধাতু। উদাহৰণস্বৰূপে কি বুলি ক'লো, সোণ। গ'ল্ড এনেকুৱা এবিধ ধাতু যিটো ধাতুক আমি যি মন যায় তেনেকুৱা ৰূপ দিব পাৰোঁ। তোমালোকে নিশ্চয় দেখিছা সোণাৰীবিলাকে কি কৰে, সোণটো পিটি তাৰ পৰা নাকফুলি প্ৰস্তুত কৰে, কাণফুলি প্ৰস্তুত কৰে, সোণৰ খাৰু প্ৰস্তুত কৰে, ৰিং মানে আঙুঠি প্ৰস্তুত কৰে, হয়নে? চ' সোণ এবিধ অতি ঘাত সহনশীল ধাতু। অ'কে, বুজি পালা চাগে প্ৰশ্নটো? 2 নম্বৰটো মন কৰা। ইয়াত ইংৰাজীটো লিখা আছে, যিসকলে ইংৰাজীত লিখিব বিচৰা ইংৰাজীটো লিখি ল'ব পাৰিবা। যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তেতিয়া কি হ'ব? তেতিয়া আমি এইটোৱে বুজিম যে কি এ ধাতু বিতকৈ বেছি সক্ৰিয়। এতিয়া বহুত ষ্টুডেণ্টে অপসাৰিত হোৱা নতুবা অপসাৰণ পদ্ধতি কি, অপসাৰিত হোৱা মানে কি, ইয়াৰ ডেফিনেশ্যনটো বহুতে হয়তো বুজি পোৱা নাই। ইয়াৰ ডেফিনেশ্যনটো তোমালোকে তেতিয়াহে বুজি পাবা যেতিয়া তোমালোকে ধাতু আৰু অধাতুৰ ক্লাছকেইটা তোমালোকে ভালধৰণে কৰি আহিবা। আমি অলৰেডি তোমালোকক 5টা মডিউল দিছোঁ ধাতু আৰু ধাতুত। তাত তোমালোকক সম্পূৰ্ণৰূপে অপসাৰিত হোৱা মানে কি, অপসাৰণ পদ্ধতি কি বস্তু, গোটেইখিনি কথা বুজোৱা হৈছে। গতিকে তোমালোকে সেই ক্লাছকেইটা আগতে কৰি আহিবা, তেতিয়াহে তোমালোকে এইবিলাক ক্লাছত এই কথাবিলাক ভালধৰণে বুজি পাবা। অ'কে, তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয়? এতিয়া ধাতু কল্প উদাহৰণ নহয় বুলি কোৱাৰ লগে লগে আমাক ইয়াত কেইটা অপশ্যন দিছিলে মন কৰা? 4টা দিছে। SI মানে চিলিকন, বা বৰণ, এলুমিনিয়াম, এনেকুৱা ধৰণে 4টা অপশ্যন দি দিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এলুমিনিয়াম। এলুমিনিয়ামটো এটা ধাতু কল্পৰ উদাহৰণ নহয়। ইয়াত হয় বুলি কোৱা নাই, এইটো নহয় বুলি কৈছে, গম পাইছানে? চ' ইয়াত আমি এইটোৱে জানিম যে কি এলুমিনিয়াম কোনো ধাতু কল্পৰ নহয়, মানে ধাতু কল্পৰ উদাহৰণ নহয় বুলি প্ৰশ্নটোত দিছে। কিন্তু আমি নিজৰ ভাষাত যদি বুজিবলৈ যাওঁ, তেনেহ'লে এলুমিনিয়াম ধাতু কল্প নহয়, সেনেকৈ আমি নিজৰ ভাষাত বুজিব পাৰিম। আৰু এটা কথা মনত ৰাখিবা, এলুমিনিয়ামটোক কি বুলি কয়? এলুমিনিয়ামৰ যিটো ৰাসায়নিক সংকেতটো কি? তোমালোকে নিশ্চয় এইখিনি কথা পঢ়ি আহিছা অলৰেডি, আৰু তোমালোকক বুজোৱাও হৈছে যে কি SI, GE, LI, ইয়াৰ ডেফিনেশ্যনটো কি, মানে কোনটো ধাতুক ৰাসায়নিকভাৱে কি নামেৰে শ্বৰ্টকৈ কোৱা যায়। এতিয়া বহুতে Na বুলি কোৱাৰ লগে লগে বুজি নাপায়, গম পাইছানে? বহুতে Na বুলি কোৱাৰ লগে লগে বুজি নাপায়, CO2 বুলি কোৱাৰ লগে লগে বুজি নাপায়। অ'কে, এতিয়া বৰণৰ ৰাসায়নিক সংকেত কি, এইখিনি বুজি নাপায়। তোমালোকে সেই চাৰ্টখন মনত ৰখাবা। চাৰ্টখন মনত ৰখালেহে তোমালোকে এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ তোমালোকৰ ইজি হ'ব মানে। তেতিয়া তোমালোকে এতিয়া এলুমিনিয়ামৰ যিটো ৰাসায়নিক সংকেত, সেইটো দেখাৰ লগে লগে তোমালোকে গম পাই যাবা যে কি এলুমিনিয়াম, গম পাইছা? পৰীক্ষাত তোমালোকৰ ডাইৰেক্ট এলুমিনিয়াম বুলি নাহে, মানে এনেকৈ আহিব, বুজিলা? এনেকৈ আহিব, ডাইৰেক্ট এলুমিনিয়াম বুলি গোটেই ৱৰ্ডটো লিখি থৈ দিয়াকৈ নাহে মানে। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কি? তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হৈছে ৰূপ। মানে শুনা, এটা কথা মনত ৰাখিবা, এলুমিনিয়ামৰ দ্বাৰাও তোমাৰ তাপ পৰিবহন হয় নে নহয়?
ঘূণৰ দ্বাৰাও হয়, সিহৰ দ্বাৰাও হয়। কিন্তু ইয়াত সুপৰিবাহী বুলি কিয় কৈছে বাৰু? সুপৰিবাহী বুলি এইটো কাৰণে কৈছে, কোন তলত এই যি 4টা অপশ্যন দিছে, 4টা যে ধাতুৰ নাম দিছে, ধাতুৰ প্ৰকাৰ দিছে, এই প্ৰকাৰকেইটাৰ ভিতৰত ৰূপৰ দ্বাৰা, ৰূপ যিটো মেটেলছ, যিটো তোমাৰ কপাৰ, সেই কপাৰ দ্বাৰা তাপ অতি সহজে পাৰ হৈ যায়। মানে তোমালোকে পৰীক্ষা কৰি চাব পাৰা ঘৰত, যদি তোমালোকৰ হাতত ৰূপ আছে, সেই ৰূপৰ দ্বাৰা তোমালোকে এনে ট্ৰাই কৰি চাব পাৰা, গেছত দি পিনে নতুবা এনেই আৰু মানে কেনেকৈ মানে জুই জ্বলাই পিনে এনে চুই চাব পাৰা। এজ কম্পেয়াৰ টু এলুমিনিয়াম, সোণ, সীহ, ৰূপ অধিক সোনকালে গৰম হ'ব। অৰ্থাৎ ৰূপ, ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত তাপৰ আটাইতকৈ সুপৰিবাহী। অ'কে, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। এতিয়া যৌগটো পানীত দ্ৰৱণীয়। এতিয়া সম্ভৱপৰ মৌলটো কি বাৰু? সম্ভৱপৰ মৌলটো হৈছে কেলছিয়াম। এই প্ৰশ্নটো তোমালোকৰ এটা সেই উদাহৰণ আছে, গম পাইছে? এটা কাৰ্যকলাপ আছে, সেই কাৰ্যকলাপৰ পৰা এই প্ৰশ্নটো অনা গৈছে। অ'কে, তোমালোকে নিশ্চয় ইয়াত যিবিলাক MCQ দেখুওৱা গৈছে, MCQ বিলাক অলপ বুজি পাইছা চাগে। সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো কি? সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো হৈছে ব্ৰমিন। ইয়াত ধাতু বুলি কোৱা নাই, যে ইয়াত নন মেটেলৰ কথা কৈছে, ইয়াত অধাতু বুলি কৈছে, ইয়াত ধাতু বুলি কোৱা নাই কিন্তু। ঠিক আছে, তোমালোকে সেইকাৰণে MCQ হওক মানে পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব নোযোৱা লাগে, ফাৰ্ষ্ট অফ অল তোমালোকে চাবা যে প্ৰশ্নটোত কি কৈছে, তাৰ পিছতে উত্তৰটো ফালে আগবাঢ়িবা। এনেই অলপ মিলা লগেই তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখিব নাযাবা। মানে ভালধৰণে প্ৰশ্নটো পঢ়ি চাবা, নহ'লে পিছত গৈ গোটেই প্ৰশ্নটোৰ উত্তৰটো কাটিবলগীয়া হয়, এনেকৈ পূৰণ চিন এডাল মাৰি পিনে, হয়নে? সেইটো কাৰণে তোমালোকে পৰাপক্ষত প্ৰশ্নটো আগতে ভালধৰণে পঢ়ি চাবা। লোৰ টাৱা, অ'কে, এখন মামৰে ধৰাৰ পৰা বজাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? লোৰ টাৱা টাৱা মানে গম পাইছা, য'ত নেকি আমি তোমাৰ বিভিন্ন ধৰণৰ বস্তু বাহিনী বনাওঁ, হয় নে নহয়? পিঠা পনা বনাওঁ যে, সেই সেনেকুৱা সেইবিলাক একচুৱেলি কিহৰ দ্বাৰা নিৰ্মাণ কৰা হয়? স্পেচিয়েলি তোমাৰ লোহাৰ দ্বাৰা নিৰ্মাণ কৰা হয়, আৰু আজিকালি বিভিন্ন ধৰণৰ তোমাৰ ধাতুৰ দ্বাৰা এইবিলাক বনোৱা হয়। কিন্তু আমাক প্ৰশ্নটোত কৈছে যে কি লোৰ টাৱাৰ সেইখন মামৰে নধৰিবৰ কাৰণে সেইখনক আমি কেনেকুৱা ধৰণৰ পদ্ধতি সেইখনৰ ওপৰত আমি ব্যৱহাৰ কৰিম? ইয়াৰ শুদ্ধ উত্তৰত আমি কি লিখিম? জিংকৰ প্ৰলেপ দি। গ্ৰীজ ব্যৱহাৰ কৰি, ৰঙৰ প্ৰলেপ নতুবা ৰঙৰ ব্যৱহাৰ কৰি, জিংকৰ প্ৰলেপ দি, আৰু ওপৰৰ সকলো। শুদ্ধ উত্তৰত আমি লিখিম জিংকৰ প্ৰলেপ দি। কিয়নো চোৱা, আমি যিবিলাক লো টাৱা, আমি তাত কি কৰিব? তাত আমি গেছৰ সহায়ত নতুবা জুইৰ সহায়ত আমি তাত ৰুটি নতুবা বিভিন্ন ধৰণৰ পিঠা পনা সেনেকুৱা ধৰণৰ বস্তুবিলাক বনাওঁ। গতিকে তাৰ ওপৰত যদি আমি ৰঙৰ কটিং কৰোঁ, নতুবা তাৰ ওপৰত ৰঙৰ যদি প্ৰলেপ ব্যৱহাৰ কৰোঁ, তেনেহ'লে সেইবিলাক আমাৰ পেটলৈ যোৱাৰ সম্ভাৱনা থাকে, হয় নে নহয়? সেইটো কাৰণে আমি এইটো ৰং নিলিখোঁ। বহুত ষ্টুডেণ্টে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ ৰং লিখি থৈ গুচি আহে, কিন্তু ইয়াত নিজে বস্তুটো মানে মগজত বস্তুটো খটাই চাবা যে কি কৈছে প্ৰশ্নটোত, মানে হয়নে? তো ইয়াৰ উত্তৰত লিখিবা জিংকৰ প্ৰলেপ ব্যৱহাৰ কৰি, নতুবা জিংকৰ প্ৰলেপ দি। ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা, অসমীয়া ছাবজেক্টটোত হওক লাগে, বেলেগ ছাবজেক্টত হওক লাগে, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা। তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা, আমি আহিব কোনখিনি কমন পৰিব, তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব, আমি সকলোখিনি কথা আমি গাইড কৰি দিম। ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম। নেক্সটটো মন কৰা, নেক্সটটো সুধিছে যে তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? শুদ্ধ অপশ্যনটো হ'ব চিলভাৰ। অ'কে, AG লিখিছে যে AG মানে হৈছে চিলভাৰ। এতিয়া CU মানে হৈছে কপাৰ, এইটো হৈছে আইৰণ, এইটো হৈছে চিলভাৰ, আৰু এইটো হৈছে এলুমিনিয়াম। তোমালোকে এনে নিজৰ ঘৰতে মন কৰিবা, নতুবা ওচৰে পাজৰে পৰিৱেশত মন কৰিবা। বৰ্তমান সময়ত আমাৰ ঘৰত নতুবা বিভিন্ন ধৰণৰ মানে যিবিলাক ঠাইত স্পেচিয়েলি কুকিং কৰা যায়, এনে মন কৰিবাচোন, সেইবিলাক বাচন বৰ্তনত একচুৱেলি চিলভাৰ ধাতুৰ দ্বাৰা সেই বৰ্তনবিলাকৰ নিৰ্মাণ কৰা হয়। কিয়নো চিলভাৰ ধাতুটো বহুত বেছি গৰম কৰি দিয়াৰ পিছতো ই অক্সিজেনৰ লগত কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে, মানে গম পাইছা? সেইটো কাৰণে আজিকালি মেজৰিটি ঠাইত আমি লোহাৰৰ সলনি আমি চিলভাৰ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ, হয়নে? অ'কে, তলৰ কোনটো অধাতু তৰল? শুদ্ধ উত্তৰটো হৈছে ব্ৰমিন। ব্ৰমিন এবিধ তৰল অধাতু। সোণ দ্ৰৱীভূত হয় কি উৎপন্ন কৰি? হাইড্ৰক্লৰিক এচিড, এইটো ৰ'দে বোৱা নহয়, হাইড্ৰক্লৰিক এচিড, ছডিয়াম হাইড্ৰক্সাইড, নাইট্ৰিক এচিড আৰু অম্লৰাজ। শুদ্ধ উত্তৰ হৈছে অম্লৰাজ। অ'কে, নেক্সট মন কৰা, তলৰ কোনটো ধাতু পানীত ডুবাই ৰখা হয়? শুদ্ধ উত্তৰটো হৈছে ফছফৰাছ। ফছফৰাছ ধাতুটো পানীত ডুবাই ৰখা হয়। তলত ইংৰাজীটো ইয়াতে লিখা আছে, তোমালোকৰ যিসকলে ইংৰাজীত লিখিব বিচৰা লিখি ল'ব পাৰিবা। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নো
এতিয়া যিবিলাক খাদ্যবস্তু ভৰাই ৰখা যিবিলাক পাত্ৰবিলাকত তোমাৰ টিনৰ প্ৰলেপ দিয়া হয়, জিংক ব্যৱহাৰ কৰা তাত নহয়। কিয় নহয় বাৰু? কিয়নো জিংক টিনতকৈ অধিক সক্ৰিয় হয়, আৰু জিংক সক্ৰিয় হোৱাৰ কাৰণে মানে ঘপকে ৰিয়েকশ্যন কৰাৰ সম্ভাৱনা থাকে মানে। চ' সেইটো কাৰণে জিংকৰ সলনি তাত তোমাৰ জিংকৰ সলনি টিনৰ প্ৰলেপটো ব্যৱহাৰ কৰা হয়। তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে? শুদ্ধ উত্তৰটো হৈছে কপাৰ। দেখিছানে বাৰু এইবিলাক প্ৰশ্ন কেনেকে ক'ত আহি গৈছে? তাৰমানে চোৱা ভাইটি ভণ্টিসকল, তোমালোকে যদি এনেই ঘৰত মন কৰা তেনেহ'লে আমাৰ ঘৰবিলাকত আজিকালি ইলেক্ট্ৰিচিটিৰ যিবিলাক আমি ৱায়াৰ কাম কৰোঁ, সেই কামবিলাকত আমি একচুৱেলি মানে দুটা তুমি ৱায়াৰ তুমি দোকানত কিনিব পাবা। এটা তোমাৰ ডাইৰেক্ট নৰ্মেল ৱায়াৰ, ফ্লেক্সিবল বুলি কওঁ, তাৰপিছত এটা আহিলে কপাৰ। এই যিটো কপাৰ ৱায়াৰ ন, কপাৰ ৱায়াৰটোৱে পানীৰ লগত কোনো ধৰণে বিক্ৰিয়া নকৰে, মানে মুঠেই বিক্ৰিয়া নকৰে, গম পাইছানে বাৰু? সেইটো কাৰণে আজিকালি মানুহে যিবিলাক তোমাৰ বাহিৰৰ পৰা কাৰেণ্ট আনিব ব্যৱহাৰ কৰা যিবিলাক তোমাৰ মেইন যিডাল আমি লাইন বুলি কওঁ, সেইডালত মানে আমি একচুৱেলি আজিকালি কিহৰ ব্যৱহাৰ কৰোঁ? কপাৰ ব্যৱহাৰ কৰোঁ, গম পাইছা? কপাৰটোৱে কিয়নো বৰষুণতো মানে বৰষুণ দিলে কি হয়, পানী পৰে, সেই পানীৰ লগত মানে কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে। সেইবুলি মই এইটো কোৱা নাই যে কি ট্ৰেন্সফৰ্মাৰৰ পৰা যিকেইটা তোমাৰ ৱাৰ আহে, সেই ৱাৰকেইডাল কপাৰ বুলি কোৱা নাই, কিন্তু কওঁ আমি ঘৰত ব্যৱহাৰ কৰাবিলাকৰ কথা কৈছোঁ। তোমালোকৰ ঘৰতো নিশ্চয় কপাৰে ব্যৱহাৰ কৰিছে চাগে, কপাৰৰ কেবুলকে। অ'কে, এইবিলাক মানে ব্যৱহাৰিক জীৱনত কিছুমান দেখি থকা ঘটনা, যিবিলাক ঘটনা যদি আমি এনে চাওঁ আৰু সেইবিলাকৰ পৰাও আমি একোটা কথা শিকিব পাৰোঁ। এনেকুৱা নহয় যে কি মাত্ৰ জ্ঞানটো কিতাপতেই থাকে, নহয়। আমি আমাৰ ওচৰে পাজৰে চাই আমি বহুত নজনা কথা শিকিব পাৰোঁ। তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতু বে নহয় দেই, ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? তলত আমাক কেইটামান ধাতুৰ নাম দিছে, ইয়াৰ ভিতৰত কোনটো ধাতুৱে অতি সোনকালে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে? শুদ্ধ উত্তৰটো হৈছে ছডিয়াম। এনে মানে ছডিয়াম দেই, সেইটো মনত ৰখাবা। ইয়াত দেখিছা, ইয়াত তোমালোকক বুজি পাবৰ কাৰণে ইয়াত ছডিয়াম বুলি লিখিও দিয়া হৈছে কিনাৰত। ছডিয়াম ধাতুটোৱে মানে খুব সোনকালে অক্সিজেনৰ লগতে ই যেতিয়া অক্সিজেনৰ সংস্পৰ্শত আহে অতি সোনকালে বিক্ৰিয়া কৰে। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? শুদ্ধ উত্তৰটো হৈছে ছডিয়াম। তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা, ইয়াত শুদ্ধ উত্তৰটো হৈছে এলুমিনিয়াম। এলুমিনিয়াম ইয়াত লিখা আছে, দেখিছা, এলুমিনিয়াম বুলি। এইটো মানে এইকেইটা প্ৰশ্ন তোমালোকে চাবা, তোমালোকৰ পৰীক্ষাত ইয়াৰ মাজৰ পৰাহে সম্ভাৱনা আছে, মানে সেইকাৰণে দেখাই দিয়া হৈছে। তলৰ কোনটো অধাতু বিদ্যুতৰ সুপৰিবাহী? শুদ্ধ উত্তৰটো হৈছে গ্ৰেফাইট। গ্ৰেফাইটৰ দ্বাৰা তোমাৰ গ্ৰেফাইট এটা অধাতু বাৰু, এটা নন মেটেল হয়, কিন্তু ই বিদ্যুতৰ সুপৰিবাহী, কিন্তু ইয়াৰ মাজেদি বিদ্যুৎ পাৰ হৈ যায়। অ'কে, চ' থেংক ইউ ছ' মাছ। কিছুমান MCQ মানে চোৱা, মই তোমালোকক অলপ ওপৰে এইটো কাৰণে কৈ গৈছোঁ, বিকজ আমি অলৰেডি ক্লাছকেইটা কৰি আহিছোঁ, পঢ়ি আহিছোঁ। তোমালোকক যদি একেখিনি কথাকে মই পকাই থাকোঁ, তোমালোকে ভাল ধৰণে কথাবিলাক বুজি নাপাবা মানে, গম পাইছা নাই? চ' সেইটো কাৰণে অকণমান মানে তোমালোকক নিজে এৰি দিয়া নিচিনা হৈছে, যাতে তোমালোকে কথাবিলাক নিজে হ'লে অলপ চেল্ফ ষ্টাডি কৰা। অ'কে, তোমালোকে যিসকলে এতিয়ালৈকে আগৰ ক্লাছকেইটা কৰি অহা নাই, ক্লাছকেইটা কৰি অহা, তেতিয়া এই এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যনছ, ফৰ এক্সাম্পল ইয়াত যিটো তোমালোকক কোৱা হৈছে, তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা। এতিয়া ধাতুকল্প মানে কি তাক নজনাকৈ তোমালোকে গম পাবা নেকি যে ইয়াৰ আনচাৰটো এলুমিনিয়াম হয় বুলি? নিশ্চয় নোপোৱা, হয় নে নহয়? গতিকে ধাতুকল্প কাক বুলি এইখিনি গোটেইখিনি পঢ়াই হোৱা হৈছে নহয়, হয়নে? গতিকে সেইখিনি ক্লাছ আগতে কৰি আহিবা, তেতিয়াহে এইখিনি ক্লাছত ভাল ধৰণে কথাবিলাক বুজি পাবা। এনেকুৱা নহয় যে কি এটা ক্লাছতে তোমালোকক গোটেই মই মহাভাৰতখন কৈ দিম, ন'। বস্তুবিলাক মানে এটা পদ্ধতিগতভাৱে যায়। প্ৰথমতে তোমালোকে এক্সপ্লেনেশ্যনটো ল'ব লাগিব, তাৰ পৰা পাঠৰ ভিতৰত থকা প্ৰশ্ন উত্তৰখিনি আনচাৰ কৰিব লাগিব, তাৰ পৰা MCQ বিলাক কৰিব লাগিব, তাৰ পৰা পাঠভিত্তিক প্ৰশ্ন উত্তৰকেইটা কৰিব লাগিব। ঠিক তেনেকুৱা ধৰণে এটা পদ্ধতি ফ'ল' কৰিলেহে তোমালোকে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা, নতুবা তোমালোকে লিখিবগৈ পাৰিবা, বুজিলা? থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ, আৰু এক্সামটো ভাল ধৰণে দিবা। আৰু তোমালোকে এই MCQ বিলাক যদি লিখি লোৱা নাই এতিয়ালৈকে, তোমালোকে কাইণ্ডলি লিখি ল'বা, লিখি ল'লেহে তোমালোকৰ মনত থাকিব। অ'কে, যদি লিখি নলয় এনেই ওপৰে চাই যোৱা, কিন্তু মনত নাথাকিব এইখিনি। মূল ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে, আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ। ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব, আৰু লগতে SSLC আৰু টেষ্ট পেপাৰ, PIQ নোটছ, মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা। গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা, আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা। থেংক ইউ।